तो नमस्कार गुड मॉर्निंग। तो मैं आহি উপস্থিত বৰ্তমান ডবকা পুৰাণ বজাৰ। ডবকা পুৰাণৰ একচুয়ালি বহুতো মহিলা গোট খাইছে, কিয় কাৰণে গোট খাইছে বা জানিবলৈ চেষ্টা কৰিম। আপোনাক দেখুৱাই লৈছো। ইয়া চাওক, বহুতো শ শ মহিলা আহি ইয়াত উপস্থিত হৈছে। তো কিহৰ কাৰণে উপস্থিত হৈছে আমি আপোনালোকক সম্পূৰ্ণ দৃশ্যাংশ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো এটা এটা শ্বেয়াৰ কৰি যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চাই দিব কিহৰ কাৰণে ইমান মহিলা একগোট হৈছে। তো একচুয়ালি মই জানিব চেষ্টা কৰিম। অলপ পিছুৱাই যাব। তো এয়া দেখিছে আপোনালোকে ডাঙৰ এটা গাঁত খান্দিছিলে। গাঁতৰ ভিতৰত গোটেই মহিলা সোমাই গৈছে। এয়া চাওক, দেখিছে গাঁতৰ ভিতৰত গোটেই মহিলা সোমাই গৈছে। তাৰমানে গাঁতৰ উদ্দেশ্যটো কি এইটো জানিব চেষ্টা কৰিম। এই গাঁতত কিয় সোমাইছে মহিলা যাব নেকি? দেখিছে চব গাঁতত সোমাই আছে। গাঁতৰ ভিতৰত সোমোৱাৰ উদ্দেশ্যটো কি মই জানিব চেষ্টা কৰিম। যে গাঁতৰ ভিতৰত কিয় সোমাই আছিলে এজন এজনকৈ। হে, তো বাইদেউ আপোনালোকে দেখা গৈছে যে আজি এটা ডাঙৰ এটা প্ৰকাণ্ড গাঁতৰ ভিতৰত সোমাই আছে। কিহৰ কাৰণে বা কি উদ্দেশ্যলৈ সোমাইছে আপোনালোকে ক'ব নেকি? অকণ গাঁতটো মানে কি হয়তো এইটো ড্ৰেইন হ'ব, নহ'লে আমাক ফুটিব লাগিব। হয়, ইয়াৰ পানী নদীত আমি পেলাবলৈ নিদিওঁ। যমুনা নদীৰ পানী নষ্ট কৰিব নালাগে। ইয়াৰ পানী আমি খাওঁ, তাৰ উপৰিঞ্চি মানে গা পা ধোৱা হয়। বহুত পবিত্ৰ কামত আমি লগাওঁ, মানে পূজা পাতলত। তাৰ উপৰিঞ্চি মানে কি ইয়াত পিণ্ডও দিয়া হয়। সেইটো কাৰণে বেয়া লাগিছে তেওঁলোকে যে এইটো পানী নি তাত দিবগৈ। তাৰমানে ডবকা বজাৰৰ যিমানখিনি জাবৰা মানে কি মানুহৰ লেট্ৰিনো আছে, লেট্ৰিন আহি পিনে ইয়াত পেলাব, ইয়াত দিব। তাৰমানে এইটো গোটেই কানেকশ্যন আহি নদীত দিব, আমাৰ যমুনা নদীত। বেমাৰ আজাৰ আছে ইয়াতে। হয়, এটা ডিসিএল আৰু এটা তোমাৰ বিদ্যা মন্দিৰ দুটা স্কুলৰ ওচৰত আমি মানে ড্ৰেইন হৈ আছে। কেনেকে তেওঁলোকৰ দেউৰী জান আছে, তাত নি পেলাওগৈ ইয়াৰ পানীটো। কিবা এটা ব্যৱস্থা কৰক, কাৰণ আমাৰ ইয়াত পেলাব নোৱাৰিব, আমি নিদিওঁ। আচ্ছা আচ্ছা, তাৰমানে আপোনাৰ উদ্দেশ্যত হ'ল ডবকা বজাৰৰ যিমানখিনি জাবৰা আছে, মানে বেয়া লেট্ৰিন চব এই নালাৰে আনি পেলাই আমাৰ যমুনা নদীত পেলাই দিছে। তো এইটো আপোনালোকে বন্ধ কৰিব বিচাৰিছে। তো হয়, তো ঠিকে আছে। ইয়াত দেখিছে আপোনালোকে গাঁত খান্দিছিলে যে এইটো নদীত সোমাই দিব গোটেই জাবৰাখিনি। তাৰ বিৰুদ্ধে মানে আমাৰ পুৰাণ বজাৰৰ যিমানখিনি মহিলা আছে, চব গোটেইখিনি মহিলা ওলাইখিনি গাঁতত সোমাইছে। সোমাইখিনি প্ৰতিবাদ কৰি আছে যে ইয়াত জাবৰাখিনি নদীত পেলাব নোৱাৰিব। তো প্ৰতিবাদ কৰি আছে। তো আপোনালোকে প্ৰতিবাদ কৰিছে। তো মই ৰখিব বাইদেউ অকণমান চেষ্টা কৰিম। দিদি আপুনি কওকচোন কি বিচাৰিছে আপোনালোকে বা কিয় ইয়াত কি আছে? শুনক, আমি বিচাৰিছো কি যিমান ডবকাৰ মানে ড্ৰেইন বনোৱা হৈছে টাউনত, হয় হয়, তাৰপিছত এই ড্ৰেইনত আপোনাৰ হেৰি কৰিছে, বহুত মানুহে এই ঘৰৰ লেট্ৰিনৰ পাইপ পৰ্যন্ত তাত কানেকশ্যন কৰিছে। লেট্ৰিনৰ পাইপ পৰ্যন্ত কানেকশ্যন কৰিছে তাত। এই কানেকশ্যন কৰিছে, যিমান লেতেৰা পানী ইয়াত আপোনাৰ নদীত আনি পেলাব। আমি সেইটো বিচাৰিছো, নদীত পেলাব কিয়? আমিতো জানামতেতো নদীত একো বেয়া বস্তু পেলাবই নোৱাৰে। যিমান আপোনাৰ নদী যিমান দূৰে হওক, যিমান ডাঙৰ ব্ৰহ্মপুত্ৰই হওক, দেখা মতে জানামতে কোনো একো আপোনাৰ বেয়া বস্তু পেলাব নোৱাৰে। এইটো কাৰো অধিকাৰ নাই। তেতিয়াহ'লে যদি আপোনাৰ এতিয়া কাম কৰিছে, ড্ৰেইন কৰিছে, ড্ৰেইন কৰা পানীখিনি কিয় নদীত পেলাব? কোনে পাৰ্মিশ্যন দিছে? কোনে পাৰ্মিশ্যন দিছে? নদীখনত, ইমান পবিত্ৰ নদীখনত গোটেই মানুহৰ গু যিমান লেতেৰা যিমানখিনি আছে ইমানখিনি আনি পেলাই আপোনাৰ ইয়াত পেলাব। ইয়াত আপোনাৰ কোনোবা গৰু চৰু পেলাই দিব, ছাগলী পেলাই দিব। ড্ৰেইনটো ডাঙৰ আছে, বহুত ডাঙৰ ড্ৰেইন। তেতিয়াহ'লে এইটো গোটেই আপোনাৰ নদীত সোমাব। তাৰপিছত শুনক, আমাৰ ইয়াত পুৰাণ বজাৰত পানীৰ অসুবিধা আছে। প্ৰত্যেকটা ঘৰত আপোনাৰ কোনোবা ঘৰত কল নাই, কলৰ কাৰোবাৰ আইৰণ আছে, কোনোবা দুখীয়া মানুহ আছে। তাৰপিছত আমি আপোনাৰ নদীৰ পানী আমি আপোনাৰ গা ধুওঁ। তাৰপিছত আমি সেই পানী নি পেলাই ফিল্টাৰ কৰি খাওঁ। কোনোবা পূজা দিয়ে। আৰু ইয়াত আপোনাৰ বিসৰ্জন হয়। 25টা 22টা দুৰ্গা মূৰ্তি ইয়াত বিসৰ্জন হয়। পুৰাণ বজাৰ ডবকা অঞ্চল যিমানখিনি দুৰ্গা মাই আছে, তাত আনি পেলাই ইয়াত বিসৰ্জন কৰে। কাৰণ ইয়াতে আকৌ লেতেৰা জল পেলাব। তাৰপিছত এয়া আপোনাৰ চাপ্লাই জল নদীৰ পৰা বৰিং কৰি দিছে। চাপ্লাই পানী নদীৰ পৰা বৰিং কৰি দিছে। এই পানী আমি খাওঁ, কিন্তু দিয়া হৈছে 6 মাহ, এবছৰো দিয়া হোৱা নাই। কিন্তু আজি 2 বছৰ ধৰি আকৌ বন্ধ, চাপ্লাই পানী বন্ধ। আমি তেতিয়া নদীৰ পানী নি পেলাই আমি খাওঁ। এতিয়া আপোনাৰ উদ্দেশ্যটো কি? এইটো কওক, কি উদ্দেশ্য? আমাৰ উদ্দেশ্য হৈছে, আমি ৰাইজে জনাইছো, আমাৰ ডিচি ছাৰকো কৈছো অনুৰোধ কৰি, আমাৰ এই লেতেৰা ড্ৰেইনৰ পানী নদীত পেলাব নালাগে। এইটো কাৰণে প্ৰতিবাদ কৰি আছে আপোনালোকে? গাঁতত সোমাই কৰি আছে? যদি তেনেকে হয়, যদি নামানে, আমাৰ গোটেই মহিলা ওলাই পেলাই কোদাল আনি পেলাই ইয়াত বন্ধ কৰি দিব। ৰাতিপুৱা যেতিয়া গাঁত খান্দিছিলে, গাঁত খান্দাৰ লগে লগে আমি আহিছো, আমাক মানা নাই। সিহঁতে আমাক পেলাই থৈ সিহঁতে খান্দিছে।
সিহঁতে খান্দিব এইটো পাৰ্মিশ্যন পাইছে বোলে কোনে পাৰ্মিশ্যন দিছে আমি কৈছো কাগজটো দে নদীত পেলোৱা পাৰ্মিশ্যনটো কোনে দিছে নহব আমি পেলাম আমাক খান্দিব দিছে আমি খান্দিমে তেতিয়া আপোনালোকে গাঁতত সোমাই প্ৰতিবাদ কৰি আছে ইমান ডাঙৰ গাঁত খুন্দি ললে এতিয়া গোটেই এতিয়া ভাঙি ভাঙি পাৰবিলাক ভাঙি ভাঙি গোটেই পুৰাণ বাজাৰ এতিয়া পানীৰ তলত ডুবিব লাগিব আৰু যদি আমাৰ যদি প্ৰয়োজন হয় ইয়াতকৈ ডাঙৰ নালাগে নালাগে কোনা গাঁত খান্দিব নিদিওঁ গাঁত পুৰা বন্ধ কৰিম আমাক যদি নেমানে ড্ৰেইনৰ পানী নদীত এইটো মই কৈছো নিদো এজনে কওক বাকী আমাৰ পাৰ্মিশ্যন কোনে দিছে আমাৰ দেখক আমি কৈছো যে আমাৰ ছাৰকো মুখ্যমন্ত্ৰী ছাৰকো কৈছো আমাৰ ডিচি ছাৰক কৈছো আমাৰ ৰাইজৰ পৰা আমি সকলোৱে আপোনাক হাত জোৰ কৰি কৈছো এই লেতেৰা পানী যেমন নদীত নেপেলাই সেইটো আপোনাৰ ওচৰত আমাৰ সুবিধা হ'ব নদীত লেতেৰা আমাৰ ডিচি ছাৰক নদীত পেলাব নোৱাৰিব এইটো গাঁত খান্দিছো অলপ ভাঙি ভাঙি পুৰা গোটেই যাবগৈ সিহঁতে কিমান আমি মানা কৰিছো এতিয়ালৈকে গাঁত নেখান্দিব ডাইৰেক্টলি গাঁত খান্দি দিছে সিহঁতে ৰাস্তাৰ মিডিলতে গাঁত খান্দিছে এতিয়া গোটেইখিনি নদী ভাঙি ভাঙি এতিয়া আমাৰ এইপিনে গোটেই পানী যাবগৈ ভাঙি যাব এতিয়া পাৰখন পাৰো ভাঙি গৈছে এতিয়া এইপিনে পাৰো ভাঙি গৈছে সিহঁতে অবজেকশ্যন কৰা পিছত কৰিলে আমি সব দুখীয়া মানুহ আমাৰ ইয়াত ধনী মানুহ নাই আমি কেনেকে থাকিম ইয়াত পানী চানি আমি এইটো পানী নিকিনি ইমান ডাঙৰ এটা গাঁত খুন্দি ললে ৰাস্তাৰ মিডিলতে এইটো তো এয়া আছিলে আমাৰ ডবকা পুৰাণ বজাৰ আৰু ডবকা পুৰাণ বজাৰত এটা ডবকা যিমানখিনি জাবৰা আছিলে বা নদীৰ নালা আছিলে গোটেই ড্ৰেইনখিনি আমি ডবকা নবুনা নৈত লগত সংযোগ কৰাৰ কাৰণে সংযোগ কৰিব বুলি কৈছিলে গাঁত খান্দিছিলে তাৰ বিৰুদ্ধে ডবকা পুৰাণ বজাৰৰ শ শ মহিলা আহি ইয়াত প্ৰতিবাদ কৰি আছে যে ইয়াত আৰু এই জাবৰাখিনি বা লেতেৰা পানী বা গোটেই বজাৰৰ যিখিনি জাবৰা আছিলে সেইখিনি পেলাব নালাগে বুলি প্ৰতিবাদ কৰি আছিলে তো ইয়াত আপোনালোকক মই দেখুৱাই লৈছোঁ এয়া চাওক শ শ মহিলা আহি প্ৰস্তুত হৈছে গাঁতত সোমাই আহিছে ডাইৰেক্ট চাওক ইয়াকে ধন্যবাদ।